শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি আজি আপোনালোকক আমন্ত্ৰণ কৰি আনিছিলোঁ বিশেষ এটা জনজাতি খিলঞ্জীয়া মানুহৰ ভূমিৰ সম্পৰ্কৰ বিষয় এটা অৱগত কৰিবৰ কাৰণে আপোনালোকে সময়মতে অহাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আপোনালোকে জ্ঞাত চাগে অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাকালিৰ পৰা আমাৰ বহুদিনীয়া দাবী খিলঞ্জীয়া জনজাতিসকলৰ ভূমি সুৰক্ষাৰ কথা আমি অসম চৰকাৰক অৱগত কৰি আহিছিলোঁ। অসম চৰকাৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহৰ সুৰক্ষা কৰাৰ কথা আমি অৱগত কৰি আহিছিলোঁ। সেই অৱগত আৰু আমাৰ স্পষ্ট আমাৰ দাবীসমূহ পূৰ্ণ ৰূপ দিয়াৰ কাৰণে এইবাৰ অসম চৰকাৰে অসমৰ খিলঞ্জীয়া জনজাতিসকলক সুৰক্ষাৰ কাৰণে তেখেতসকলৰ কৰ্মসূচী আৰম্ভ কৰিছে। যোৱাকালি দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কচুতলি গাঁৱৰ প্ৰায় 300 পৰিয়ালক সন্দেহযুক্ত পৰিয়ালক অসম চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। সেইকাৰণে আমি আজি ট্ৰাইবেল সংঘ আৰু সদৌ ট্ৰাইবেল ইউথ লীগৰ তৰফৰ পৰা এনে এটা সাহসী পদক্ষেপ অসম চৰকাৰে আৰু বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গ্ৰহণ কৰাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে আমি এই সংবাদমেল আয়োজন কৰিছোঁ। আৰু এতিয়াও অসমৰ বহু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এতিয়াও বহু জেগাত সন্দেহযুক্ত নাগৰিকে বসবাস কৰাৰ কথা আমি ইতিমধ্যে অসম চৰকাৰক জনাইছোঁ। আমি আজিৰ সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ বা আহ্বান জনাব বিচাৰিছোঁ যে ইতিমধ্যে যিবোৰ উচ্ছেদ অভিযান আপোনালোকে আৰম্ভ কৰিছে তাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। কিন্তু যিবোৰ জেগাত এতিয়াও সন্দেহযুক্ত নাগৰিক বসবাস কৰি আছে সেইসমূহ সন্দেহযুক্ত নাগৰিকক অতি শীঘ্ৰে সেইসমূহ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অঞ্চলৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিব লাগে। এতিয়াও আমি জোনাইৰ পৰা যিহেতু প্ৰেছ মিট পাতি আছোঁ, জোনাই অঞ্চলৰ কবচাপৰিত উচ্ছেদ অভিযান চলাইছে, কিন্তু কবচাপৰিৰ পৰা যিসকল মানুহক উচ্ছেদ কৰিছে সেইবোৰ মানুহ এতিয়াও জোনাই মুৰ্কংচলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰতে ক'বাত নহয় ক'বাত বসবাস কৰি থকা আমি পৰিলক্ষিত হৈছে। যিহেতুকে এখেতসকলক আমি যোৱা ভোটাৰ তালিকাত এখেতসকলৰ নামবোৰ আমি দেখা পাইছোঁ। আমি জিলা প্ৰশাসন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিব বিচাৰিছোঁ বা দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে এইবোৰ সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বাতিল কৰিব লাগে। আৰু আমি জোনাইবাসী নাগৰিককো আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ যে আপোনালোকে কোনো এনেবোৰ সন্দেহযুক্ত নাগৰিকক আপোনালোকৰ দোকান পোহৰ, আপোনালোকৰ ভাড়াঘৰ, আপোনালোকৰ মাটি বাৰী যাতে ভাড়া দি মেলি এখেতকক যাতে ৰক্ষণাবেক্ষণ নকৰে।